নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিবিলাক মই আপোনালোকক দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। এক নম্বৰ ভেকেঞ্চিটো বেংক কালেকশ্যন এণ্ড ৰিকভাৰী এজেঞ্চি এটাৰ পৰা আহিছে। পোষ্ট আহিছে ছুপাৰভাইজাৰ, 2 নম্বৰটো আহিছে টেলিকলাৰ, 3 নম্বৰটো আহিছে EMI কালেক্টৰ। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু PF ESI পাব। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট লাগিব, ইয়াতে ফ্ৰেছাৰ এপ্লাই নকৰিব। কণ্টেক্ট নম্বৰ দুটা দিয়া আছে, ইয়াতে এপ্লাই কৰিব আৰু যদি কিবা এপ্লিকেশ্যন ফিজ বিচাৰে তেতিয়াহ'লে এপ্লাই কৰিব নালাগে। 2 নম্বৰটো SSB স্কটা ডিলাৰৰ পৰা আহিছে। পোষ্ট আছে ইয়াতে চেলছ কনচালটেণ্ট, চেলছ মেনেজাৰ, চেলছ টিম লিডাৰ, শ্ব'ৰুম হোষ্টেজ, CRE CRM, টেলিকলাৰ আৰু মাৰ্কেটিং মেনেজাৰ। লোকেশ্যন হ'ব খানাপাৰা, মালিগাঁও, ডিব্ৰুগড় আৰু নগাঁও। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ যদি আছে অট'মোবাইল ছেক্টৰত কাম কৰা, তেওঁলোকে এপ্লাই কৰিলে তেওঁলোকে আগতে প্ৰিফাৰেঞ্চ দিব, কিন্তু যিসকল এক্সপিৰিয়েঞ্চ নথকা ফ্ৰেছাৰ কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰে। আপোনালোকে নিজৰ বায়'ডাটাখন চেণ্ড কৰি দিব, ইয়াতে মেইল ID দিয়া আছে, হাইলাইট কৰা আছে, ইয়াত চেণ্ড কৰি দিব। 3 নম্বৰটো ছুপাৰ মাৰ্কেট এখনৰ পৰা আহিছে। ষ্টাফ লোকেশ্যন হ'ব পাঞ্জাবাৰী, গুৱাহাটী। ডিজাৰ্ভ কেণ্ডিডেট এণ্ড এক্সপিৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড। আপোনালোকে ইয়াতে কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব। নেক্সটটো আপোনালোকৰ ছিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি হয়। ইয়াত লোকেশ্যন হ'ব ভঙাঘৰ, গুৱাহাটী। আপোনালোকে এপ্লাই যদি কৰে কোনোবাই হোৱাটছআপত কণ্টেক্ট কৰিব বা কল কৰি ল'ব নাম্বাৰটোত। 5 নম্বৰটো DTP এণ্ড জেৰক্স অপাৰেটৰৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে ফৰ ইমিডিয়েট এপইণ্টমেণ্ট। হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপত বায়'ডাটাখন চেণ্ড কৰি দিব। নেক্সটটো আপোনালোকৰ জিপ কাৰ ডিলাৰ এখনৰ পৰা আহিছে, বেহৰবাৰী, গুৱাহাটী। টেলিকলাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যনত ইয়াতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু কমিউনিকেশ্যন স্কিল লাগিব, হিন্দী, ইংলিছ আৰু এছামিজ জানিব লাগিব ভালকৈ। কল কৰা নম্বৰ দি আছে, ইয়াত যোগাযোগ কৰি ল'ব। 7 নম্বৰটো DC অফিচ, বঙাইগাঁৱৰ পৰা আহিছে। কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি, মাষ্টাৰ ইন ছ'চিয়েল চায়েন্স, ছ'চিয়েল ৱৰ্ক, নলেজ অফ বেচিক IT, কম্পিউটাৰ এপ্লিকেশ্যন, লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াত ডাইৰেক্ট ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব, জানুৱাৰী 8 তাৰিখে ইণ্টাৰভিউ আছে। 2 নম্বৰটো MIS এছ'চিয়েট। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ BSc বা BA ইন ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ছ'চিয়েল চায়েন্স ফ্ৰম এ ৰেপুটেড ইনষ্টিটিউশ্যন। ইয়াৰে যিকোনো এটা ছাবজেক্টত আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিলে হৈ যাব। মিনিমাম এই ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যন আৰু লগতে 2 বছৰৰ যদি এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰে। ডাইৰেক্ট ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব, 9 জানুৱাৰীত ইণ্টাৰভিউ আছে। আপোনালোকে যাব লাগিব ডিষ্ট্ৰিক্ট DC অফিচ, বঙাইগাঁও। 10টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব আৰু লগত আপোনালোকে এই ডকুমেণ্টছখিনি অৰিজিনেল কপি আৰু জেৰক্স কপি লৈ যাব। নেক্সটটো আপোনালোকৰ আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰমেণ্ট কাউন্সিল গুৱাহাটীৰ পৰা আহিছে। এছিষ্টেণ্ট একাউণ্টছৰ ভেকেঞ্চি। ফাৰ্ষ্ট ক্লাছ BCom পাছ কৰা হ'ব লাগিব, মেজৰ একাউণ্টেঞ্চি থকা হ'ব লাগিব আৰু লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। এক্সপিৰিয়েঞ্চ ইয়াতে মিনিমাম 1 yearৰ এক্সপিৰিয়েঞ্চ যদি আছে এপ্লাই কৰিব পাৰে। কেণ্ডিডেট হেভিং এডুকেট নলেজ এণ্ড প্ৰফিচিয়েণ্ট ইন একাউণ্টিং ইউজিং টেলিপ্ৰাইম জানিব লাগিব। GST, ইনকাম টেক্স আৰু TDS এইবোৰৰ কাম জনাটো মেণ্ডেটৰী নহয়, যদি জানে এইটো প্লাছ পইণ্ট হ'ব আপোনালোকৰ কাৰণে। চিলেকশ্যন প্ৰচিডিউৰ ইয়াতে ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব, 19 জানুৱাৰীত ইণ্টাৰভিউ আছে, 11 AM পৰা ষ্টাৰ্ট হ'ব। এড্ৰেছটো দিয়া আছে ASTE কাউন্সিল, বিজ্ঞান ভৱন, GS ৰোড, গুৱাহাটী। আপোনালোকে ইয়াতে এপ্লাই কেনেকৈ কৰিব চাই লওক। যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেইখন ডাউনলোড কৰি কিনে সেইখন ফিল আপ কৰিব। তাৰপিছত তাৰ লগতে আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু চেল্ফ এটেষ্টেড কপিজ অফ অল টেষ্টিমনিয়েলছ, মানে যিমান চাৰ্টিফিকেট আছে গোটেইবোৰ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি কোৱালিফিকেশ্যন চাৰ্টিফিকেট গোটেইবোৰ জেৰক্স কৰি কিনে এটেষ্টেড কৰি কিনে এটা ছেট বনাই ল'ব। বনাই কিনে আপোনালোকে সেইটো অৰিজিনেল ছেটটোৰ লগত সেই জেৰক্স কপিৰ ছেটটো লৈ যাব ইণ্টাৰভিউৰ দিনাখনে। ইয়াৰে মই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ এবাৰ এডভাৰটাইজমেণ্টবিলাক চাই ল'ব পাৰিব। চ' এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভেকেঞ্চিত, নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।